ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো তুলা ৰাশি জাতক জাতিকাসকল 2025 চনৰ মাৰ্চ মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে কোনখিনি ক্ষেত্ৰত বিশেষকৈ সাৱধানতা অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছো এই ৰাশি ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল 2025 চনৰ মাৰ্চ মাহৰ ৰাশিফল অনুসৰি এই মাহটোত তুলা ৰাশি জাতক জাতিকাসকলৰ মিশ্ৰিত মুনা হিচাপে প্ৰমাণিত হ'বলৈ গৈছে এই মাহত আপুনি বহুবাৰ সমস্যাৰ বিশেষকৈ আগৰি থকা দেখা পাব আৰু তাৰ পিছত আপুনি সেইবোৰ অতিক্ৰম কৰিব বুলি কৈছে অৰ্থাৎ সমস্যা আহিব সেই সমস্যাখিনি সমাধান কৰি আগবাঢ়িব পাৰিব মাহৰ আৰম্ভণিতে কৰ্মৰ ক্ষেত্ৰত বহুত ব্যস্ত হৈ থাকিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ব্যস্ত হ'লেও নিজৰ ভাল ভাৱমূৰ্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব এই সমস্যাত কোনো বিষয়ৰ সন্দৰ্ভত আপোনালোকৰ আত্মীয়ৰ লগত মতানৈক্য হ'ব পাৰে কিন্তু দ্বিতীয় সপ্তাহৰ ভিতৰত পৰিস্থিতি অলপ উন্নত হ'ব আপুনি ঘনিষ্ঠ বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সদস্যৰ পৰা সমৰ্থন লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে এই মাহৰ প্ৰথম সপ্তাহত আপুনি আদালতৰ গোচৰৰ অগ্ৰগতি দেখিব আপুনি আপোনালোকৰ প্ৰতিদ্বন্দ্বীক আধিপত্য বিস্তাৰ কৰিব পাৰিব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়ছোৱাত কৈছে যে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ সম্পূৰ্ণ ফলাফল পাব যদি আপুনি এজন ব্যৱসায়ী তেন্তে আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ পাব এই মাহৰ প্ৰথম সপ্তাহত কোনো লাভজনক আঁচনিত ধন বিনিয়োগ নকৰিব মাহৰ মাজভাগলৈকে পৰিস্থিতি উন্নত হ'ব এই সময়ছোৱাত নিয়োজিত লোকসকলে অতিৰিক্ত উপাৰ্জনৰ উৎস লাভ কৰিব আকাংক্ষিত স্থানত বদলি বা পদোন্নতি হ'ব পাৰে কিছু লোকৰ অৱশ্যে সফলতাই আপোনালোকৰ ভিতৰত গৌৰৱ কঢ়িয়াই আনিব যিটো আপুনি এৰাই চলিব লাগিব মাহৰ তৃতীয় সপ্তাহৰ সময়খিনিত আপুনি আপোনালোকৰ স্বাস্থ্য আৰু সম্পৰ্ক দুয়োটাৰে যত্ন ল'ব লাগিব এই সময়ছোৱাত ধন সম্পৰ্কৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা মাহটো স্বাভাৱিক হ'বলৈ গৈ আছে কঠিন সময়ত আপোনালোকৰ প্ৰেমৰ সংগীয়ে বা আপোনালোকৰ জীৱন সংগীয়ে আপোনালোকৰ লগত থিয় দিব বুলি কৈছে বৈবাহিক জীৱন মধুৰতাৰে ভৰা হ'ব এই মাহৰ প্ৰথম সপ্তাহটোত পাৰিলে মাৰ্চ মাহৰ প্ৰথম সপ্তাহটোত প্ৰতিদিন হনুমান চালিচা আপোনালোকে পাঠ কৰক হনুমানজীক আপোনালোকে দৰ্শন কৰক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব এই মাহৰ দ্বিতীয় সপ্তাহটো তুলা ৰাশি লোকসকলৰ বাবে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সকলো কামনা আৰু সফলতাৰ পূৰ্ণতা হিচাপে প্ৰমাণিত হ'ব পাৰে দ্বিতীয় সপ্তাহৰ এই সময়খিনি কৰ্মৰ ক্ষেত্ৰত প্ৰতিদ্বন্দ্বীক আধিপত্য বিস্তাৰ কৰি নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ পাৰিব এই সময়ছোৱাত আপোনালোকৰ সন্মান বাঢ়িব বুলি কৈছে আগতে বিনিয়োগ কৰাৰ ধনৰ সুবিধা লাভ কৰিব পাৰে কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আকাংক্ষিত অগ্ৰগতি হ'ব এই সময়ত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও ভাল হ'ব বুলি কৈছে আজি আপোনালোকৰ বাক্য আৰু স্বভাৱৰ বাবে সম্পৰ্ক উন্নত হ'ব মজবুত কৰাৰ ক্ষেত্ৰত সফল হ'ব পৰিয়ালৰ সৈতে জড়িত যিকোনো ডাঙৰ বিষয় লোৱাৰ সময়ত আজি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব অভিভাৱক আৰু বিশেষকৈ অন্যান্য ব্যক্তিসকলৰ পৰা সমৰ্থন পাব বয়োজ্যেষ্ঠসকলৰ লগত ঘনিষ্ঠতা আপোনালোকৰ থাকিব বুলি কৈছে বিশেষকৈ মাৰ্চ মাহৰ মাজভাগত মাটি বিবাদৰ সিদ্ধান্ত আপোনালোকৰ পক্ষত হ'ব পাৰে মাটি আৰু অট্টালিকাৰ ক্ৰয় বিক্ৰয়ৰ পৰা লাভৱান হ'ব এই সময়ছোৱাত অতি সক্ৰিয় হৈ কাম কৰিব লাগিব বুলি কৈছে এই সময়খিনিত কৈছে যে ব্যৱসায়িক ক্ষেত্ৰত লাভ হ'ব সঞ্চিত ধন বৃদ্ধি পাব পাৰে বহিৰাজ্যত ব্যৱসায় কৰা সকলে অভাৱনীয় লাভ পাব পাৰে নিয়োজিত লোকৰ বাবে এই মাহটোৰ দ্বিতীয় সপ্তাহটোত অতিৰিক্ত উপাৰ্জনৰ উৎস থাকিব এই সময় পৰীক্ষাৰ প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ বাবে অতি শুভ আৰু সফল হ'ব বুলি কৈছে বিশেষকৈ এই মাৰ্চ মাহৰ দ্বিতীয়াৰ্ধত স্বাস্থ্য আৰু সম্পৰ্কৰ ক্ষেত্ৰত কিছুমান অসুবিধাজনক বুলি প্ৰমাণিত হ'ব পাৰে এই সময়ছোৱাত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত চিন্তাশীলভাৱে আগবাঢ়ি যাওক প্ৰেমৰ সংগীৰ অনুভৱক আপোনালোকে বুজিবলৈ চেষ্টা কৰক আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ বাবে আপোনালোকৰ অলপ চিন্তাৰ বিষয় হৈ পৰিব পাৰে গতিকে তেওঁলোকৰ হেল্থৰ প্ৰতি কিন্তু আপোনালোকে ধ্যান দিব লাগিব বুলি কৈছে এই মাহৰ দ্বিতীয় সপ্তাহটোত আপোনালোকে দেৱী দুৰ্গাক পূজা কৰি কলপাতত বগা চন্দন লগাব ভাল এটা প্ৰতিফলন দেখিব এই মাহৰ তৃতীয় সপ্তাহৰ সময়খিনিত তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে অলপ কষ্টদায়ক বুলি প্ৰমাণিত হ'ব পাৰে আৰম্ভণিতে কৰ্মৰ ক্ষেত্ৰত কামৰ বোজা আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে এই সময়খিনিত সময়মতে শুভাকাংক্ষীৰ পৰা সহায় নোপোৱাৰ বাবে মনটো অলপ বিচলিত হৈ থাকিব পাৰে এই সময়ছোৱাত আপোনালোকৰ খৰচ ভয়ংকৰভাৱে বৃদ্ধি পাব পাৰে গতিকে খৰচ পাতি নিয়ন্ত্ৰণত ৰাখিব লাগিব প্ৰিয়জনৰ স্বাস্থ্যক লৈ কিন্তু মনটো অলপ চিন্তিত হৈ থাকিব পাৰে নিজৰ আপোনজনৰ স্বাস্থ্যক লৈ পেলাই কোনো বিশেষ কামত বাধা বা ব্যৱসায় সম্পৰ্কীয় কিছুমান সমস্যাই আপোনালোকক অলপ অসুবিধা দিব পাৰে অৱশ্যে মাহৰ দ্বিতীয় সপ্তাহৰ শেষলৈকে এই সকলোবোৰ সমস্যাও দূৰ হ'ব বুলি কৈছে বা দূৰ কৰাৰ ক্ষেত্ৰত সফল হ'ব এই মাহৰ তৃতীয় সপ্তাহৰ সময়খিনিত বিশেষকৈ এই সমস্যাত আপোনালোকৰ বাবে পূৰ্বপুৰুষৰ সম্পত্তি আহৰণ কৰাটো সম্ভৱ আগতে কোনো আঁচনিত বিনিয়োগ কৰাৰ ধনৰ পৰা আপুনি সুবিধা লাভ কৰিব পাৰে কিন্তু মাহৰ মাজভাগত আপোনালোকৰ ভিতৰত
আপোনালোকৰ মনৰ ভিতৰত বিশেষকৈ আপোনালোকৰ এলাহ আৰু বিলম্বৰ সৃষ্টি হ'ব পাৰে, যাৰ বাবে আপোনালোকৰ সম্পূৰ্ণ কাম হ'বলগীয়া কাম আবদ্ধ হৈ পৰিব পাৰে। কৰ্মসংস্থাপনৰ সন্ধানত বিচৰণ কৰা লোকসকলে হয়তো কিছু সময় অপেক্ষা কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। ধৈৰ্য লাগিব। মাহৰ দ্বিতীয় সপ্তাহটোত আপোনালোকৰ কথা বতৰা আচৰণ নিয়ন্ত্ৰণ কৰিব লাগিব, নহ'লে আপোনালোকে চিনিয়ৰসকলৰ পৰা বা আপোনালোকে বছৰ ধৰি গঢ়ি তোলা সম্পৰ্কবোৰ বেয়া হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত উদ্ভৱ হোৱা ভুল বুজাবুজিবোৰ সংলাপৰ জৰিয়তে বা আলোচনাৰ জৰিয়তে সেইখিনি সমাধান আপোনালোকে বা জৰিয়তে আঁতৰাই পেলোৱাটো উপযুক্ত হ'ব বুলি কৈছে। একেদৰে আপোনালোকে জীৱনসংগীৰ অনুভূতি, জীৱনসংগীৰ মনৰ ভাৱবোৰ প্ৰয়োজনক আওকাণ কৰাটো পৰিহাৰ কৰা উচিত। কিছুমান ক্ষেত্ৰত কথা বতৰা ধৰি নাৰাখিব সকলো কথা। মাহৰ মধ্যভাগত বিশেষকৈ আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ বা লাভ কৰিব পাৰে, কিবা এটা ভাল ৰিজাল্ট পাব পাৰে, তেওঁলোকে কিবা এটা কৰ্মসংস্থাপন পাব পাৰে। পাৰিলে আপোনালোকে এই মাহত এই মধ্যভাগত বিশেষকৈ ভগৱান গণেশক পূজা কৰি বুধবাৰে আপোনালোকে গৰুক সেউজীয়া পশু খাদ্য দি খাবলৈ দিব বা তাৰ বাবে ধন আপোনালোকে দান কৰক বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব, এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ নিশ্চয়কৈ সক্ষম হ'ব। তুলা ৰাশি জাতক জাতিকাসকলৰ এই মাহৰ শেষৰ ফাললৈ কৈছে যে বিশেষকৈ মাৰ্চ মাহৰ এই সময়খিনিত পৰিস্থিতি আপোনালোকৰ পক্ষত, আপোনালোকৰ সময়, আপোনালোকৰ শক্তি ভালদৰে পৰিচালনা কৰিলে উপকৃত হ'ব। এই সময়ছোৱাত কৰ্মৰ ক্ষেত্ৰত প্ৰতিপক্ষৰ প্ৰতি সতৰ্ক হোৱাটো বা সাৱধান হোৱাটো প্ৰয়োজন আছে, গতিকে বিৰোধীক সহজভাৱে নল'ব। মানুহৰ সৰু সৰু কথাত আবদ্ধ হৈ থকাতকৈ নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকক বুলি কৈছে। মাৰ্চ মাহৰ এই সময়খিনিত প্ৰভাৱশালী ব্যক্তিৰ সহায়ত ভৱিষ্যতৰ লাভজনক পৰিকল্পনা হ'ব পাৰে বুলি কৈছে। বহিৰাজ্যৰ সৈতে জড়িত ব্যৱসায় কৰা সকলৰ বাবে এই মাহটো অতি শুভ বুলি প্ৰমাণিত হ'ব, কিন্তু যিকোনো আঁচনি বা ব্যৱসায়ত এই মাহত ধন বিনিয়োগ কৰাৰ আগতে আপোনাৰ শুভাকাংক্ষীৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। এই সময়ছোৱাত ঋতুভিত্তিক ৰোগে কিন্তু আপোনালোকক অলপ অসুবিধা দিব পাৰে। যদি কোনো বিষয় আদালতত চলি আছে যিসকলৰ, তেন্তে বাহিৰত নিষ্পত্তি কৰাটোৱে ভাল হ'ব। বিশেষকৈ এই মাৰ্চ মাহত আপোনালোকৰ সমস্যা কমিব বুলি কৈছে। এই সময়ছোৱাত আপোনালোকৰ ঘৰ বাহিৰ উভয়ৰে বা সকলোৰে পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। এই সময়ছোৱাত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ছিনিয়ৰে আপোনাৰ প্ৰতি দয়ালু হ'ব বুলি কৈছে। যদি আপুনি কাৰোবাক প্ৰস্তাৱ দিবলৈ ভাবিছিল, প্ৰেমৰ প্ৰস্তাৱ বিশেষকৈ, তেন্তে আপোনালোকৰ সিদ্ধান্ত পূৰণ হ'ব পাৰে। এই ধৈৰ্য বজাই ৰাখক বুলি কৈছে। এই সময়খিনিত কৈছে যে আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা বা আনহাতে ইতিমধ্যে প্ৰেমৰ সম্পৰ্ক থকা মানুহৰ পৰিয়ালৰ সদস্যই তেওঁলোকক বিবাহৰ বাবে সেউজ সংকেত দিব পাৰে। এই সময়ছোৱাত আপুনি আপোনালোকৰ জীৱনসংগীৰ সৈতে দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰা যাব পাৰে। কোনোবা শুভ অনুষ্ঠানত অংশগ্ৰহণ বা অংশ লোৱাৰ সুযোগ পাব পাৰে বুলি কৈছে। গ্ৰহৰ পৰিবহণ অনুকূল, বহু ধৰণৰ কামত আপোনালোকে এই মাহত ব্যস্ত হৈ থাকিব তুলা ৰাশি জাতক জাতিকাসকলে। উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত লোৱাটোৱে কিন্তু আপোনাক সফলতাৰ প্ৰদান কৰিব এই মাহত। ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ তেওঁলোকৰ কেৰিয়াৰ সম্পৰ্কীয় সমস্যাবোৰ সমাধান কৰিবলৈ উৎসাহিত কৰা হ'ব এই মাহত। বিশেষকৈ মনটো তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আগবাঢ়িব। প্ৰব্লেমখিনি কেনেকৈ সমাধান কৰিব, সমস্যাখিনি কেনেকৈ সমাধান কৰি আগবাঢ়িব, তেনেকুৱা ধৰণৰ চিন্তাবোৰ কৰা দেখা পোৱা যাব। আজি এই সময়খিনিৰ পৰা আপোনালোকে ধৈৰ্য বজাই ৰাখক। ব্যক্তিত্ব উন্নত কৰাৰ বাবে প্ৰচেষ্টাৰ সফল হ'ব এই মাহত। ধৰ্মীয় কাম কাজতো আপুনি উপযুক্ত অৱদান আগবঢ়াব, যিমান পাৰে সিমানখিনি আগবঢ়াব বুলি কৈছে। কামৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে। ইচ্ছামতে কিছু আকাংক্ষিত কাম সফল নোহোৱাৰ বাবে মনটো অলপ বিচলিত হৈ পৰিব পাৰে, কিন্তু সাহস হেৰুৱাব নালাগে আৰু চেষ্টা কৰি থাকিব লাগে। আজি এই সময়খিনিৰ পৰা আপোনালোকৰ বিৰোধীয়ে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, কিন্তু একেবাৰে আপোনালোকৰ ক্ষতি নকৰে, কিন্তু আপোনালোকে অলপ সতৰ্ক হৈ থকাটো নিশ্চিত কৰক বুলি কৈছে। বিৰোধীয়ে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই সময়খিনিত অচিনাকি মানুহক সোনকালে বিশ্বাস একেবাৰে নকৰিব বুলি কৈছে। এই কষ্টৰ পৰা আপুনি বহুত ভাল ফল পাব পাৰে। বিশেষকৈ ব্যৱসায়িক বিষয়ত অধিক গুৰুত্ব দিব লাগিব। যেতিয়া গুৰুত্ব দিব, কষ্ট কৰিব, সেইখিনিৰ পৰা আপোনালোকে বহুত বেছি ভাল ফল পাব বুলি কৈছে। যন্ত্ৰপাতি, কৰ্মচাৰী আদিৰ লগত জড়িত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে যি, গতিকে ধ্যান ৰাখিব, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনাৰ ব্যৱসায়িক সিদ্ধান্তত কৈছে যে আনক হস্তক্ষেপ কৰিবলৈ নিদিব। পৰিয়াল আৰু পেছাদাৰী জীৱনৰ মাজত সমন্বয় বজাই ৰাখিবলৈ প্ৰচেষ্টাৰ প্ৰয়োজন। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ সন্দৰ্ভত আলোচনা হ'ব পাৰে এই মাহত। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা বিশেষকৈ দূৰত্ব বজাই থাকিলে ভাল হ'ব। ইয়াৰ ফলত কিন্তু আপোনালোকৰ নিজৰ সন্মানৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। গতিকে বেয়া লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকক।
ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ